Hello everyone, welcome to Study for Change. চেনেলটোত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু ডিএৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ 20টা গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। আৰু আপোনালোকৰ এই 20টাৰ ভিতৰত কেইটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইটো হৈছে পাৰ্ট নম্বৰ 5। যদি কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। বলক আজিৰ প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। আনোৱাৰা তৈমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কিমান চনত হৈছিল? অপশ্যন কেইবিধৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ খ 1980 চনত। 1980 চনৰ পৰা 1981লৈকে তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈছিল। লগতে মনত ৰাখিব আনোৱাৰা তৈমুৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। তেখেত 1980ৰ পৰা 1981লৈকে মুখ্যমন্ত্ৰী হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যন কেইবিধৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? অপশ্যন কেইবিধৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি 22 ছেপ্টেম্বৰ তাৰিখে। 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? অপশ্যন দি আছে ধুবুৰী, গোৱালপাৰা, দৰং, চিৰাং ডিষ্ট্ৰিক্ট। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ খ গোৱালপাৰা। গোৱালপাৰাত শ্ৰী সূৰ্য পাহাৰখন অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনখন? অপশ্যন দি আছে পাটকাই ৰেঞ্জ, নামচাৰ ৰেঞ্জ, বৰাইল ৰেঞ্জ, বেতাৰতলী ৰেঞ্জ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ গ বৰাইল ৰেঞ্জ। অসমৰ সৰ্বোচ্চ পৰ্বতমালা হৈছে বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যন, সতী সাধিনী কোন বংশৰ ৰাণী আছিল? অপশ্যন দি আছে আহোম, কোচ, চুতীয়া, ডিমাপুৰীয়া। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি চুতীয়া বংশৰ ৰাণী আছিলে সতী সাধিনী। আপোনালোকে কমেণ্ট কৰি জনাব চুতীয়া বংশ কোনে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত অন্তৰ্গত নহয়? গুৱাহাটী হাইকোৰ্টৰ দ্বাৰা 4খন ৰাজ্য পৰিচালনা কৰা হয় বা ন্যায় প্ৰদান কৰা হয়। সুধিছে এই 4টাৰ মাজত কোনটো গুৱাহাটী হাইকোৰ্টৰ অধীনত অন্তৰ্গত নহয়? অপশ্যন দি আছে নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ গ ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত অন্তৰ্গত নহয়। বাকী নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ এই 3টা লগতে আমাৰ অসম গুৱাহাটী হাইকোৰ্টৰ দ্বাৰা পৰিচালিত হয়। নেক্সট কুৱেশ্যন, অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনাজাত আছিল? অপশ্যন দি আছে বেৰী হোৱাইট চিকিৎসা বিদ্যালয়, ছেইণ্ট জন মেডিকেল স্কুল, ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল, ছেইণ্ট পেট্ৰিক মেডিকেল স্কুল। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক বেৰী হোৱাইট চিকিৎসা বিদ্যালয়। অসম চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বৰ নাম আছিল বেৰী হোৱাইট চিকিৎসা বিদ্যালয়। অসম চিকিৎসা মহাবিদ্যালয়খন 1947 চনত প্ৰতিষ্ঠা কৰা হৈছে। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন দি আছে মনীষা ডেকা, তৰুণ শইকীয়া, বিদ্যুৎ, অভিনন্দন বৰা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ খ তৰুণ শইকীয়া। তেখেত হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া ব্যক্তি। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত অসম ভাৰতৰ কিমানতম সৰ্ববৃহৎ ৰাজ্য? অপশ্যন কেইবিধৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ঘ 17 নম্বৰ। মাটিকালিৰ ভিতৰত ভাৰতত অসমৰ স্থান 17 নম্বৰ আৰু জনসংখ্যাৰ ভিতৰত ভাৰতৰ স্থান 15। নেক্সট কুৱেশ্যন, আত্মানুসন্ধান আত্মজীৱনীখনৰ কাৰ বিষয়ে লিখা হৈছে? অপশ্যন দি আছে হোমেন বৰগোহাঁই, কনক সেন ডেকা, নগেন শইকীয়া, মহিম বৰা। আত্মানুসন্ধান আত্মজীৱনীখন হোমেন বৰগোহাঁইদেৱৰ। নেক্সট কুৱেশ্যন, আহোমৰ সময়ত ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল? অপশ্যন দিছে টাক্কা, নাৰায়ণী, মুদ্ৰা, হাকা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ টাক্কা। আহোমৰ সময়ত ব্যৱহৃত মুদ্ৰাবোৰৰ টাক্কা হিচাপে জনা গৈছিল। নেক্সট কুৱেশ্যন, লগতে মনত ৰাখিব নাৰায়ণী মুদ্ৰাটো নৰনাৰায়ণে প্ৰচলন কৰিছিল আৰু নৰনাৰায়ণ হৈছে কোচ বংশৰ ৰজা। নেক্সট কুৱেশ্যন, অসমত কোনে প্ৰথমে ভূমি জৰীপ আৰম্ভ কৰিছিল? অপশ্যন দি আছে গদাধৰ সিংহ, ৰুদ্ৰসিংহ, নৰনাৰায়ণ সিংহ, উদয়াদিত্য। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক গদাধৰ সিংহ। তেখেতে অসমত প্ৰথমে ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আহি থকা ভিডিঅ'সমূহ মিছ নহয়। ব'লক নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ।
কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথৰ নামেৰে জনাজাত আছিল? কিছুমান কিতাপত বাংমাৰা, কিছুমান কিতাপত বেংমাৰা বুলি দিয়া আছে। চ' দুইটা ছেইম। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ গ তিনিচুকীয়া। তিনিচুকীয়া জিলাক প্ৰথমতে বেংমাৰা বা চাংমাই হিচাপে জনা গৈছিল। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম ক্ৰীড়া দূত স্পৰ্টছ এম্বেচেডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপশ্যন দি আছে হিমা দাস, অংকুচিতা বৰা, হিপ্পতাপা, মহাদেৱ ডেকা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক হিমা দাস। হিমা দাসক অসমৰ প্ৰথম স্পৰ্টছ এম্বেচেডৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন। কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায়? অপশ্যন দি আছে শৰৎচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱাদেৱ, ৰজনীকান্ত বৰদলৈদেৱ, কৃষ্ণকান্ত সন্দিকৈদেৱ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ গ ৰজনীকান্ত বৰদলৈদেৱ। তেখেতক উপন্যাস সম্ৰাট হিচাপে জনা যায় আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন। আলি আই লৃগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? অপশ্যন দি আছে বীজ, ফল মূল, গছ, পানী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ ফল মূল। আলি আই লৃগাং শব্দৰ আই শব্দটোৱে ফল মূল হিচাপে সূচায়। এই আলি আই লৃগাং উৎসৱটো মিচিংসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন। বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন দিব শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক বড়োসকলে। বড়োসকলে বৈশাগু উৎসৱটো উদযাপন কৰে। নেক্সট কুৱেশ্যন। ওদালগুৰি জিলাত তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? অপশ্যন দি আছে চক্ৰশিলা, বৰনদী, আমচাং, বুঢ়াচাপৰি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ বৰনদী। বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন ওদালগুৰি জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন। অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন দি আছে ডিফু, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ যোৰহাট। যোৰহাট জিলাত অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।